সমাজকৰ্মী থানেশ্বৰ বৰা সোঁৱৰণী আলোচনা চক্ৰ চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত সমাজকৰ্মী থানেশ্বৰ বৰা সোঁৱৰণ 10 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলা চৌকিডিঙি খেলপথাৰত মিলনজ্যোতি সংঘৰ উদ্যোগত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে অসমৰ সংবাদ ক্ষেত্ৰত ডিব্ৰুগড়ৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন কৰা হয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ডক্টৰ নিৰ্মল চাহেৱালাই অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক সাংবাদিক প্ৰেমথি গোহাঁয়ে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে আলোচনা চক্ৰত সমাজকৰ্মী থানেশ্বৰ বৰা সোঁৱৰণী আলোচনা চক্ৰ আয়োজন কৰা হয় চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত সমাজকৰ্মী থানেশ্বৰ বৰাক সোঁৱৰণ কৰা হয় গ্ৰন্থমেলাত 10 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলা চৌকিডিঙি খেলপথাৰত মিলনজ্যোতি সংঘৰ উদ্যোগত এই গ্ৰন্থমেলাৰ আয়োজন কৰা হয় অসমৰ সংবাদ ক্ষেত্ৰত ডিব্ৰুগড়ৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ আয়োজন কৰা হয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ডক্টৰ নিৰ্মল চাহেৱালাই অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক সাংবাদিক প্ৰেমথি গোহাঁইৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে তেওঁলোকে এই বিশেষ আলোচনা চক্ৰত ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু সদৌ সম্পত্তি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত যোৱা 12 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিন আমাৰ সন্ধিয়া ঠিক 4:30মান বজাত ডিব্ৰুগড় এজন বিশিষ্ট নাগৰিক সমাজসেৱক আৰু সকলোৰে দুখত দুখী প্ৰয়াত থানেশ্বৰ বৰা ডাঙৰীয়াৰ সোঁৱৰণত যেতিয়া আমি আজি আলোচনাত আমি এটা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ বিষয় আছিলে ডিব্ৰুগড়ৰ সংবাদ জগতত ডিব্ৰুগড়ৰ ভূমিকা শীৰ্ষক আৰু এই অনুষ্ঠানটোত আমি ডিব্ৰুগড়ৰ 5জন আমি সাংবাদিকক আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু ইয়াৰ শুভ উদ্বোধন কৰিছিলে অসম আদিত্য কাকতৰ মুখ্য সম্পাদক বিশিষ্ট চিকিৎসক লেখক মাননীয় শ্ৰীযুত নিৰ্মল চাহেৱালাই ডাঙৰীয়া এইবাৰ ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘই যিখন আমি গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ ইয়াত গ্ৰন্থপ্ৰেমী ৰাইজৰ যথেষ্ট সমাগম দেখিছোঁ আৰু আমাৰ বিক্ৰেতাবিলাকে কৈছে যে আমাৰ আগৰ যিকেইখন গ্ৰন্থমেলা হৈছে তাত মানে গ্ৰন্থপ্ৰেমীৰ সহায় পোৱা নাছিলে কিন্তু আপোনালোকে চাব ৰাতিপুৱা অলপ হেৰেঙা কিন্তু পাছদিনালৈ গ্ৰন্থ কিনাৰ মানুহ যথেষ্ট আমি ভিৰ পৰিলক্ষিত হৈছে তাৰমানে আজিকালি হ'ল কি ডিজিটেল যুগ এটা আহি পৰিছে আৰু তেখেতসকলক মোক সোধোতে তেখেতসকলে কৈছে গ্ৰন্থ বিপণীসমূহে যে আজিকালি যিখন কিতাপ আমি 800 টকাত দাম সেইবিলাক তেওঁলোকে যিসকল পঢ়ুৱৈ তেওঁলোকে অনলাইনত অৰ্ডাৰ দি 200 টকাতে পাই যায় সেই হিচাপে গ্ৰন্থমেলাৰ মানে কিনাৰ পৰিভৰটো কমি গৈছিলে কিন্তু এতিয়া আমি আজি ষষ্ঠ দিনলৈকে আমি চাইছোঁ যথেষ্টখিনি গ্ৰন্থপ্ৰেমী সঁহাৰি পাইছে আৰু প্ৰতিখন দোকান মানে বিপণী আমাক কৈছে যে ভাল ডিব্ৰুগড়ত মানে গ্ৰন্থপ্ৰেমী ৰাইজৰ সমাগম যথেষ্ট বুলি বেৰিছে থানেশ্বৰ বৰা মানে প্ৰতিটো যি অনুষ্ঠানে নহওক থানেশ্বৰ দা থাকিবই থানেশ্বৰ দাৰ অবিহনে সেই প্ৰগ্ৰেমটো নোহোৱা নিচিনা লাগে আচলতে তেখেতক ক'লেই হ'ল যে থানেশ্বৰ দা আমি থানেশ্বৰ দা বুলি কওঁ কিন্তু তেখেতে যি প্ৰগ্ৰেমে আমি থানেশ্বৰ দাক মাতোঁ থানেশ্বৰ দা আহি মানে সময়তকৈ আগে আহি উপস্থিত হৈ যায় তেওঁ মানে সময়ৰ প্ৰতি খুব মানে সজাগ আছিলে আচলতে টাইমতকৈ আগে আহি যায় থানেশ্বৰ বিশিষ্ট বিপদ আপদৰ বন্ধু আছিলে তেখেতক আমি যেতিয়াই কিবা এটা আমাৰ অসুবিধা হয় বা সংঘৰ কিবা এটা কথা জানিব আমি থানেশ্বৰ দাৰ পৰাই আমি বুদ্ধি পৰামৰ্শ আমি সদায় গ্ৰহণ কৰি আহিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ